আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিবাদ কৰিলেই বিপদ, ভৰিব লাগিব 20,000 টকা পৰ্যন্ত জৰিমনা। এতিয়াৰ পৰা কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ। ইতিমধ্যে জাৰি কৰা হৈছে কেতবোৰ কঠোৰ নীতি নিয়ম। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিলেও ভৰিব লাগিব জৰিমনা। এতিয়াৰ পৰা প্ৰতিবাদ কৰিলে 20,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব শিক্ষাৰ্থীসকলে। আৰু লগতে প্ৰতিবাদী কাৰ্যসূচীত দিব নোৱাৰিব ৰাষ্ট্ৰবিৰোধী শ্লোগান। ৰাষ্ট্ৰবিৰোধী শ্লোগান দিলেই 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব প্ৰতিবাদকাৰীসকলে। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এই নতুন নিয়ম জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। এতিয়াৰ পৰা বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদ কৰিলেই শিক্ষাৰ্থীসকলে পৰিব বিপদত। শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰিলে কেৱল জৰিমনাই নহয়, অহা 2টা ছেমিষ্টাৰৰ বাবে বহিষ্কৃত কৰাও হ'ব। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। আজিয়ে খোলক নাৰী শক্তি ছেভিংছ একাউণ্ট। 1 কোটি টকা পৰ্যন্ত লাভ কৰক দুৰ্ঘটনা বীমা আঁচনি। হয় দৰ্শকসকল, আজিয়ে খুলি লওক নাৰী শক্তি ছেভিংছ একাউণ্ট। নাৰী শক্তি ছেভিংছ একাউণ্টৰ জৰিয়তে লাভ কৰক বিশেষ সুবিধা। কেৱল মহিলাসকলৰ বাবে এই বিশেষ সুবিধা আগবঢ়াব বেংকে। 1 কোটি টকা পৰ্যন্ত আকস্মিক দুৰ্ঘটনাৰ বাবে লাভ কৰিব বীমাৰ সুবিধা। এই আঁচনিৰ জৰিয়তে ঋণ সম্পৰ্কীয় মাচুল ৰেহাই, স্বাস্থ্য বীমা, কম সুতত ঋণৰ সুবিধা লাভ কৰিব মহিলাসকলে। আৰু লগতে বেংকৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব ক্ৰেডিট কাৰ্ড। 18 বছৰৰ ওপৰৰ প্ৰত্যেকগৰাকী মহিলাই খুলিব পাৰিব এই একাউণ্ট। আনহাতে ডিজিটেল প্লেটফৰ্মতো উপলব্ধ হ'ব এই নাৰী শক্তি ছেভিংছ একাউণ্ট। ভাৰতৰ BOIৰ 5,132টা শাখাত কেৱল মহিলাৰ বাবে উপলব্ধ হ'ব এই একাউণ্ট। আকৰ্ষণীয় লাভৰ বাবে আপুনি আজিয়েই খোলক এই একাউণ্ট। এটা বিগ ব্ৰেকিং নিউজ, সাৱধান হওক আপুনি। অসমত মোবাইল হটস্পটৰ জৰিয়তে ভয়ংকৰ জাল পাতিছে চাইবাৰ ক্ৰাইমছে। ইতিমধ্যে অসম আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হয় দৰ্শকসকল, অসমত হটস্পটৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে পেলাইছে ভয়ংকৰ জাল। চাইবাৰ অপৰাধীৰ নতুন কৌশলে মুহূৰ্ততে খালী কৰি দিব আপোনাৰ বেংক একাউণ্ট। গম নোপোৱাকৈ আপোনাৰ পান আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰে চাইবাৰ অপৰাধীয়ে। সাধাৰণ লোকৰ পান আধাৰ কাৰ্ডৰ নম্বৰ ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীৰ লুণ্ঠন। চিম কাৰ্ডৰ সলনি এতিয়া হটস্পট ব্যৱহাৰ কৰে চাইবাৰ অপৰাধীয়ে। ইণ্টাৰনেটৰ জৰিয়তে লুণ্ঠনৰ সমগ্ৰ প্ৰক্ৰিয়া চলায় চাইবাৰ অপৰাধীয়ে। এনে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান। এই অভিযানত 20টাকৈ অপৰাধী জালত পৰে মৰিগাঁও আৰক্ষীৰ। আৰু এনেধৰণৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। আৰু আপুনি এনেধৰণৰ চাইবাৰ ক্ৰাইমৰ চিকাৰ হ'লেই লগে লগে ডাইল কৰক 1930 নম্বৰত। কিয়নো 1930 নম্বৰত অভিযোগ দি বহুতেই ঘূৰাই পাইছে নিজৰ সাঁচতীয়া ধন। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 18টা ব্যৱসায়ৰ সৈতে জড়িত লোকে লাভ কৰিব 3 লাখকৈ টকা। লাখ লাখ লোকক ধন দিবলৈ সাজু হৈছে চৰকাৰ। ৰাজমিস্ত্ৰী, দৰ্জী, মুচিক চৰকাৰে দিব 15,000কৈ টকা। নাপিত, মৃৎশিল্পীও লাভ কৰিব 15,000কৈ টকা। বিশ্বকৰ্মা আঁচনিৰ অধীনত চৰকাৰে আগবঢ়াব এই ধন। চৰকাৰে প্ৰদান কৰা ধন পাবলৈ কেনেকৈ কৰিব লাগিব আবেদন। ব্যৱসায়ত ভাল ফলাফল দেখুওৱা ব্যক্তিক বিনা গেৰাণ্টিত দিব 3 লাখ টকা। প্ৰথম পৰ্যায়ত দিয়া হ'ব 1 লাখ টকা। তাৰ পিছত ব্যৱসায় উন্নত কৰিলে দ্বিতীয় পৰ্যায়ত চৰকাৰে প্ৰদান কৰিব 2 লাখ টকা। PM বিশ্বকৰ্মা আঁচনিৰ অধীনত লাভ কৰিব এই ধন। এই আঁচনি আবেদন কৰাৰ বাবে আবেদনকাৰীৰ বয়স ন্যূনতম 18 বছৰ হ'ব লাগিব। পৰিয়ালৰ এজন সদস্যই লাভ কৰিব এই সুবিধা। আৰু লগতে 18টা নিৰ্দিষ্ট ব্যৱসায়ৰ যিকোনো এটাত নিয়োজিত হ'ব লাগিব। চৰকাৰী চাকৰিয়ালে নাপাব এই সুবিধা। এই আঁচনিৰ আবেদনৰ বাবে আবেদনকাৰীয়ে CSCৰ জৰিয়তে বা গাঁও পৰ্যায়ৰ উদ্যোগীৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব। অথবা আবেদনকাৰীয়ে PM বিশ্বকৰ্মা পৰ্টেলৰ জৰিয়তেও কৰিব পাৰিব আবেদন। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 8,000 টকা জমা হ'ব কৃষকৰ একাউণ্টত। হয় দৰ্শকসকল, PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন বৃদ্ধি কৰা হৈছে। আৰু 2,000 টকা বৃদ্ধি কৰিলে কৃষক সন্মান নিধিৰ ধন।
এতিয়াৰে পৰা 6,000 টকাৰ পৰিৱৰ্তে কৃষকসকলে লাভ কৰিব 8,000 টকা। আমি ডিচেম্বৰৰ টকা নতুন অৰুণোদয় সকলকো দিব পাৰো আৰু ফেব্ৰুৱাৰীৰ উপহাৰটো যাতে সকলো মহিলাই পাব পাৰে। তাৰ পিছতো 2-4 হাজাৰ বাদ পৰি ৰব। আপোনালোকে চিন্তা নকৰিব, অহাবাৰ আহি বাকী কামখিনিও কৰি দিম। বিজেপিক ভোট দিব নে নিদিয়ে? অলপ সৰুকৈ ক'লে